everyone, welcome to Equiper. সকলোকে এটি নতুন ক্লাছলৈকে স্বাগতম জনাইছো আৰু আজিৰ এই ক্লাছটোত আমি আৰআৰবি গ্ৰুপ ডি তৃতীয়টো পাৰ্ট কৰিবলৈ গৈ আছো যত আমি আলোচনা কৰিম আকৌ কেইটামান ইম্পৰ্টেন্ট কুৱেশ্যন তোমালোকৰ প্ৰেক্টিছ কুৱেশ্যন সকলোৰে প্ৰিপাৰেচন ঠিকঠাক চলি আছে বুলি আশা কৰিছো ডাইৰেক্টলি কুৱেশ্যনৰ সৈতে আৰম্ভ কৰিছো যিমানখিনি তোমালোকে পঢ়ি আছা যিমানখিনি কনসেপ্ট ক্লিয়াৰ আছে তো সেইটোৰ ওপৰত বেছ কৰি পেলাই তোমালোকে এইকেইটা কুৱেশ্যন জানিব লাগে আৰু প্ৰথম কুৱেশ্যনটো হৈছে আমাৰ মিন মিডিয়ান মোডৰ তিনিওটাৰ চেপ্টাৰৰ লগ হৈ পেলাই বুলি ক'লেও ভুল নহয় মানে আলটিমেটলি ষ্টেটিষ্টিক্সৰ কুৱেশ্যন আমাক ইয়াতে মিন মিডিয়ান মোডৰ ৰিলেচনৰ কথা সুধিছে আৰু এই ফৰ্মুলাটো খুব বেছি ইম্পৰ্টেন্ট হয় আমাৰ এক্সাম পইণ্ট অফ ভিউৰে ইয়াতে আমাৰ বেলেগ জানিব লগা নাই এইটো ডাইৰেক্টলি মুখস্থ কৰিব লগা ফৰ্মুলা হয় আমি এটা ফৰ্মুলা মনত ৰাখো 3 মিডিয়ান মাইনাস 2 মোড 2 মিন 3 মিডিয়ান মাইনাস 2 মিন ঠিক আছে 3 মিডিয়ান মাইনাস 2 মিন ইজ ইকুৱেল আমাৰ আহি যাব মোড ঠিক আছে এইটো হৈ গ'ল আমাৰ ফৰ্মুলা 3 মিডিয়ান is equal to mean is equal mode এটা এইটো ফৰ্মুলা মনত ৰখাৰ কাৰণে যেতিয়া অপচনত এনেকৈ আহে না বহুতৰ খেলিমেলি লাগে এই ফৰ্মুলাটোৰ বহুতৰ খেলিমেলি লাগে তো এই ফৰ্মুলাটো মনত ৰখাৰ সকলোতকৈ বেষ্ট উপায়টো হৈছে তোমালোকে মনত ৰাখিব লাগে সকলোতকৈ ডাঙৰ যিটো ওয়াৰ্ড আছে এটা ইয়াতে তিনিটাই মাত্ৰ শব্দ আছে মিডিয়ান মিন আৰু মোড এটা সকলোতকৈ ডাঙৰ যিটো শব্দ আছে মিডিয়ান তাৰ আগত 3 লগাবা ঠিক আছে আৰু মোডৰ আগত তোমালোকে মনত ৰাখিব লাগিব এর আগত 2 1 একো নাহে মিনৰ আগত আহিব ঠিক আছে মিনৰ আগত আহিব এইখিনি কথা তো এইখিনি মনত ৰাখিলে হৈ গল তো ইয়াৰে পৰা আৰম্ভ কৰিবা মিডিয়ানৰ সৈতে কাৰণ মিডিয়ানটো ডাঙৰ তো আমাৰ অপচন ডি ইয়াৰে কাৰেক্ট হৈ যাব এইটো হৈছে আমাৰ ফৰ্মুলা 3 মিডিয়ান মাইনাস 2 মিন ইজ ইকুৱেল মোড ওকে ক্লিয়াৰ আশা কৰো সকলোৱে বুজি পালা নেক্সট আইছো নেক্সট কোৱেশ্চনৰ ফালে এইটো কোৱেশ্চনত কি কৈছে মিডিয়ান অফ দা ডাটা ইমান এই ডাটাখিনি আমাক মিডিয়ান উলিয়াব দিছে মিডিয়ান কেনেকৈ উলিয়ায় অলৰেডি আমাৰ ৰিসেন্টলি যেটো আসাম পুলিচৰ এক্সাম হৈ গৈছে আমাৰ ষ্টেট গভৰ্ণমেণ্ট তাতো এইটো কুৱেশ্চন আহিছে আৰু এনেকুৱা ধৰণৰ কুৱেশ্চন তোমালোকে আৰআৰবি তো দেখিবা তোমালোকে যিকোনো সেন্ট্ৰেল গভৰ্ণমেণ্টৰ এক্সামত আহি যাব পাৰে এনেকুৱা কুৱেশ্চন তো এটা আমি কৰিব কি লাগে যিমান কেইটা সংখ্যা আছে এটা এসেন্ডিং অৰ ডিসেন্ডিং অৰ্ডাৰত সজাব লাগে মানে ষ্টাৰ্টিংত তোমালোকে এটা সংখ্যা বিলাকক সজাব লাগিব এনেকৈ একদম ষ্টাৰ্টিংত মই লিখিলো ইয়াতে 40 তাৰ পিছত কোন আহিব 40তকৈ ডাঙৰ সংখ্যা ইয়াতে কোন আছে 50 আছে তাৰ পিছত কোন আছে তাতকৈ ডাঙৰ সংখ্যা কোন আছে তাতকৈ ডাঙৰ সংখ্যা ইয়াতে 68 নে 60 তো 60 আহিব তাতকৈ ডাঙৰ সংখ্যা কোন আছে তাতকৈ ডাঙৰ সংখ্যা আছে ইয়াতে 68 ইয়াতকৈ ডাঙৰ সংখ্যা কোন আছে ইয়াতকৈ ডাঙৰ সংখ্যা আছে 94 তাৰ পিছত 98 আৰু লাষ্টত আছে 99 তো এইকেইটা হৈ গ'ল আমাৰ নাম্বাৰ আৰু এই নাম্বাৰ কেইটাৰ আমাক কি উলিয়াব দিছে মিডিয়ান মানে ইয়াৰে মাজত কোন আছে মিডিয়ান মানে কি মিডিয়ান মানে হৈছে মাজত থকাটো মধ্যমা বুলি কয় তো একদম মাজত কোন আছে এইফালৰ পৰা চালে দেখিম 68 আৰু এইপিনৰ পৰা চালেও দেখিম 68 কাউন্ট চোৱা এইফালেও 4 নম্বৰ এইফালৰ পৰা 4 নম্বৰ ঠিক আছে তো 68 টোৱে কি হৈ গ'ল ইয়াৰে কারেক্ট आंसर হৈ গ'ল আমাৰ মিডিয়ান আশা কৰো ক্লিয়াৰ নেক্সট কোৱেশ্চনৰ ফালে আইছো এইটো কোৱেশ্চন তোমালোকে এইকেইটা কোৱেশ্চন মিন মিডিয়ান মোডৰ যদি কোৱেশ্চন এক্সামত আহে প্ৰথম কথা বেছি টাইম ল'ব নোৱাৰা একদম কম সময়ৰ ভিতৰত आंसर দিব লাগিব কিয়নো এইকেইটা বহুত ইজি কোৱেশ্চন বাকি ইয়াৰে বাহিৰৰ কিবা বেলেগ কোৱেশ্চন থাকিব যত ক্যালকুলেটিভ থাকিব ক্যালকুলেশন বেছি থাকিব সেইবিলাকত অবিয়াসলি আমি টাইম দিব লাগিব এনেকুৱাটো নহয় যে আমি প্ৰতিটো কোৱেশ্চন 5 সেকেন্ডত কৰিম কিছুমান কোৱেশ্চন আহিব এনেকুৱা যিবিলাকৰ আমি 30 সেকেন্ড 1 মিনিটলৈকে দিব লগা হ'ব পাৰে আৰু 2 মিনিটত যাব পাৰে এটা কোৱেশ্চনত যদিহে আমি ইজি কোৱেশ্চনত টাইম কমকৈ দিও তেতিয়া আমি টাফ কোৱেশ্চনত অলপমান বেছি ইনভেস্ট কৰিব পাৰিম টাইম তো এইটো কোৱেশ্চনত কি কৈছে ইয়াতে কৈছে the mean of 26 28 25 x24 is 27 then find the value of x ইয়াৰে আমাক কেইটামান সংখ্যা দি দিছে আমাক এই সংখ্যা কেইটা কি দিয়া আছে আমাক এই সংখ্যা কেইটাৰ ইয়াৰে মিনটো দিয়া আছে মিন কিমান 27 এটা এইটো কেনেকৈ সলভ কৰিম প্ৰথমতে তোমালোকে লিখি লোৱা যে যিকেইটা সংখ্যা দিয়া আছে সেই সংখ্যা কেইটাৰ যোগফলটো কি হ'ব যিকেইটা সংখ্যা দিয়া আছে তাৰ যোগফলটোক যদি আমি তাৰ যিটো যোগফল আছে হেতুক যদি আমি 4 ৰে হৰণ কৰি দিও 4 ৰে নে 5 ৰে কিমানটা সংখ্যা আছে 1 2 3 4 5 5 ৰে যদি হৰণ কৰি দিও কিমান আহিব লাগে according to the question মিনটো আহিব লাগে আমি যদি চাও না আমাক মিন কেনেকৈ উলিয়াই তো মিন উলিয়াৰ কাৰণে যিমান কেইটা সংখ্যা দিয়া থাকে এইকেইটা যোগ কৰিব লাগে আৰু যিমানটা সংখ্যা আছে এটোৰে হৰণ ইয়াতে 5টা সংখ্যা আছে 5 ৰে হৰণ আৰু কৰিলে आंसर কি আহিব লাগে 27 কোৱেশ্চনতে কৈছে 27 আহিব এটা এইখিনি সলভ কৰিব গলে কি হ'ব প্ৰথমতে ওপৰৰ কেইটা যোগ কৰি লোৱা 20 40 60 80 দেন কি কৰিবা 6 ৰ লগত 4 টো যোগ কৰিলে 90 90 ৰ লগত 10 পৰা 100 8 আছে 13 মানে 103 হৈ গ'ল আমাৰ সংখ্যা কেইটা যোগফল প্লাস x ইকুয়াল কি হ'ব 5 টো ইপিনে গলে কি হ'ব পূৰণ হ'ব অৰ্থাৎ 5 7 গুণ 35 135 হৈ গ'ল আমাৰ যোগফল এটা 103 টো যদি ৰাইট সাইডত গুছি যায় কি হ'ব x ইকুয়াল আহিব 135 minus 103 আৰু এইখিনি সলভ কৰিলে দেখিবা 32 will be our correct answer মানে ইয়াতে x ৰ ভ্যালুটো কি আহিব x ৰ মান আহিব আমাৰ 32 আশা কৰো সকলোৰে ক্লিয়াৰ সকলোৱে বুজি পাইছা কেনেকৈ কৰিলো খুব সিম্পল কোৱেশ্চন হয় আৰু এনেকুৱা কোৱেশ্চন আহিলে আমি নিশ্চয় কৰিব পাৰিম নেক্সট কোৱেশ্চনৰ ফালে আইছো এইটো কোৱেশ্চনত কি কৈছে চোৱা এইটো কোৱেশ্চনত আকৌ আমাক কেইটামান সংখ্যা দিয়া আছে আমাক কৈছে what is the mean
অফ দা ইয়াৰে মিন উলিয়াব দিছে মিন মানে কি গড় বা মধ্যমা বুলি গড় বা মাধ্য বুলি ক'ব পাৰা মাধ্য এইটো আমাৰ ষ্টেটিষ্টিকৰ পইণ্টৰ আমাক কি বুলি কয় মাধ্য বুলি কয় তো মাধ্য বা গড় উলিয়াব দিছে কাৰ গড় উলিয়াব দিছে মোড মিডিয়ান আৰু ৰেঞ্জৰ ঠিক আছে আলটিমেটলি আমি তিনিটা বস্তু আমি ইয়াতে বুজি পাম মোড বুজি পাম কি হয় মিডিয়ান বুজি পাম আৰু ৰেঞ্জ বুজি পাম এতিয়া মোড বুলি ক'লে তোমালোকে জানিব লাগে যে যিকেইটা সংখ্যা আছে এই সংখ্যা কেইটাৰ সকলোতকৈ বেছিকৈ কোনটো আছে তো তাৰ আগতে তোমালোকে এইটো এচেন্ডিং বা ডিসেন্ডিং অৰ্ডাৰত সজাই লোৱা এচেন্ডিং বা ডিসেন্ডিং মানে সৰুৰ পৰা ডাঙৰলৈকে সজাই দিয়া ইয়াতে প্ৰথমতে আহিব 7 তাৰপিছত কি আছে ইয়াতে তাতকৈ ডাঙৰ 8 আছে তাতকৈ ডাঙৰ 9 আছে এতিয়া চোৱা 7 গুচি গ'ল 8 গুচি গ'ল 9 গুচি গ'ল এইবাৰ কোন আহিব 10 আছে চোৱা 10 আছে 11 আছে 10 11 দুটা আছে 10 আছে then 11 দুটা আছে চাবা দেই 11 এইটো এটা 11 আৰু এইটো এটা 11 তাৰপিছত কোন আছে 12 আছে নে নাই 13 আছে 13 টো লিখি দিয়া এইবাৰ তাৰপিছত কোন আছে 13 ৰ পাছত আমাৰ কি আছে আৰু 15 আছে ইয়াতে 15 ৰ পিছত আচ্ছা 14 আছে দেই এইটো চোৱা 14 আছে 14 15 দুইটা আছে তো ইয়াতে 14 লিখিম 15 লিখিম দেন 16 আছে নে 16 নাই 17 আছে 17 ৰ পিছত কোন আছে আচ্ছা 16 আছে চোন এইটো চোৱা 16 আছে 16 আছে 17 আছে আৰু 23 আছে 16 17 আৰু 23 আমাৰ ইয়াতে সংখ্যা কেইটা আছে তো এই গোটেইকেইটা কি কৰিলো এই গোটেইকেইটা সংখ্যাকে আমি এসেন্ডিং অৰ্ডাৰত সজাই দিলো সৰুৰ পৰা ডাঙৰলৈকে সজোৱা হৈ গ'ল এতিয়া আমি ইয়াতে চাম ইয়াৰ একদম মাজত কোন আছে টোটেল কিমানটা সংখ্যা আছে 1 2 3 4 5 6 7 8 9 10 11 12 তো 12টা আছে টোটেল সংখ্যা সেই 12টা সংখ্যাৰ একদম মাজত কোন হ'ব 6 নম্বৰ সংখ্যাটো তো আমি যদি এইফালৰ পৰা চাও এইফালৰ পৰা এই পাঁচটা সংখ্যা 1 2 3 4 5 পাঁচটা সংখ্যা এইফালৰ পৰা যদি চাও 3 4 5 এইফালৰ পৰা পাঁচটা সংখ্যা হয় নে এই পাঁচটা সংখ্যা 3 4 পাঁচটা সংখ্যা এইফালেও পাঁচটা সংখ্যা আছে এইফালেও পাঁচটা আৰু একদম মাজত কোন আছে মাজত আছে দুটা সংখ্যা এতিয়া এই দুটা সংখ্যাৰ কোনো কি হ'ব এই দুটা সংখ্যাই চোন মিডিয়ান হ'ল আমি যদি মধ্যমাৰ কথা কওঁ মধ্যমাটো ক'ত থাকে মধ্যমা হলে মাজত থাকে এতিয়া এই ক্ষেত্ৰত আমি কি কৰো এই সংখ্যা দুটাক যোগ কৰিব লাগে আৰু হৰণ 2 কৰিলে আমি গম পাই যাম ইয়াৰে মিডিয়ান কিমান হ'ব 12 হ'ব তো মিডিয়ান আহি গ'ল ইয়াতে 12 মিডিয়ান কিমান মিডিয়ান আমি গম পাই গলো মিডিয়ান হৈ গ'ল আমাৰ 12 মিডিয়ান গম পালো তাৰপিছত আমি চাব লাগে ইয়াৰে মোড কি মোড মানে কি বহুলক মানে কোনটো সংখ্যা ইয়াৰে সকলোতকৈ বেছিকৈ আছে কোনটো সংখ্যা সকলোতকৈ বেছিকৈ আছে আমি দেখিম 11 11 সংখ্যাটো দুবাৰ দেখা গৈছে বাকি বিলাক কোনো এটা সংখ্যা ৰিপিট হোৱা নাই মানে ইয়াৰে মোড হৈ গ'ল মোড কিমান মোড হৈ গ'ল আমাৰ 11 মোড হৈ গ'ল 11 এতিয়া নেক্সট আমি চাব লাগে ইয়াৰে ৰেঞ্জ কি হ'ব ৰেঞ্জ মানে কি তো ৰেঞ্জৰ কাৰণে মনত ৰাখিবা সকলোতকৈ সৰু সংখ্যাটো কোনটো আছে চাব লাগে আৰু সকলোতকৈ ডাঙৰ সংখ্যাটো কি আছে সৰু সংখ্যা হৈছে 7 আৰু ডাঙৰ সংখ্যা কিমান 23 তো 23 ৰ পৰা যেতিয়া তোমালোকে 7 টো বিয়োগ কৰিবা তেতিয়া তোমালোকে পাই যাবা ইয়াতে ৰেঞ্জ তো 23 - 7 কিমান আহিব ইয়াতে 16 তো 16 হৈ গ'ল আমাৰ ইয়াতে ৰেঞ্জ আমাক ৰেঞ্জ বুলি ক'লে কি কম 16 এতিয়া আমাৰ ইয়াতে যিকেইটা ডাটা পালো 16 12 আৰু 11 এই তিনিটা আমি যোগ কৰিব লাগে কাৰণ আমাক কি উলিয়াব দিছে আমাক ৰেঞ্জ মিডিয়ান আৰু মোডৰ মিন উলিয়াব দিছে মানে মাধ্য উলিয়াব দিছে তাৰ কাৰণে আমি কি কৰিম যিখিনি ডাটা আছে ডাটাখিনি গোটেইখিনি যোগ কৰিম হয়নে গোটেইখিনি ডাটা আমি যোগ কৰিম হৰণ 2 কৰি দিম কিমান আহিব এনসাৰ ইয়াতে আমি দেখি পেলাই গম পাইছো 8 আহিব ইয়াতে 12 আছে 6 আহিব 8 6 14 14 আছে 19 19.5 তো 19.5 আমাৰ এনসাৰ আহিব এইখিনি তোমালোকে যোগ কৰি চাব পাৰা যোগ কৰি 2 ৰে সৰি দেই অলপমান ক্যালকুলেশন মিস্টেক হৈ গ'ল 2 ৰে হৰণ নহয় ন 3 ৰে হ'ব 3 ৰে হৰণ হ'ব ন 3 ৰে হৰণ হলে কিমান হ'ব 10 20 30 39 3 ৰে কাটিলে 13 তো 13 আহি যাব আমাৰ কারেক্ট आंसर 13 will be our mean তো এই কোৱেশ্চন আমাৰ आंसर কিমান হ'ব এই কোৱেশ্চন आंसर হৈ যাব আমাৰ mean 13 সাগৰৰ সকলোৰে आंसर আহিছে সকলোৰে মিলিছে প্ৰথমতে তোমালোকৰ কাম কি আছিল এইটো কৈছে প্ৰথমতে মোড উলিয়াব লাগিব মিডিয়ান উলিয়াব লাগিব ৰেঞ্জ আৰু এই তিনিটা সংখ্যা তোমালোকে যোগ কৰিব লাগিব কৰি 3 ৰে হৰণ কিয় কাৰণ আমাক মিন উলিয়াব দিছে আমাক কি কৈছে এই সংখ্যা তিনিটাৰ মিন উলিয়াব দিছে তো সেই কাৰণে আমি 3 ৰে হৰণ কৰিছো আৰু ফাইনালি आंसरটো পাই গলো নেক্সট কোৱেশ্চনৰ ফালে আহিছো এইটো কোৱেশ্চনত কি কৈছে এতে কৈছে আমাক টাইম স্পীড এণ্ড ডিসটেন্সৰ কথা আৰু অলপমান কোৱেশ্চনো ঘূৰাই পকাইও দিছে এতে আমাক কৈছে যে এজন ছোৱালী আছে মায়াই কি কৰিছে মায়াই কি কৰিব অফিচলৈকে যাব অফিচলৈকে যাওঁতে মায়াৰ স্পীড কিমান মায়া অফিচলৈকে যাওঁতে মায়াৰ স্পীড হৈছে 40 km/h আৰু কি হৈছে 5 মিনিট দেৰিকৈ গৈ পাইছে she reached the office 5 minutes late মানে আমি যদি চাও মায়াই যেতিয়া 40 km স্পীডত গৈছিলে তেতিয়া মায়াই 5 মিনিট দেৰিকৈ গৈ পাইছে তাৰপিছত কি কৈছে if she travels at the speed of 60 km/h যদি মায়াৰ স্পীডটো 40 নহয় পেলাই যদি 60 কিলোমিটাৰ হলহেঁতেন তেতিয়া কি হ'ব তেতিয়া মায়াই 10 মিনিট আগতে গৈ পাব ঠিক আছে এইটো হৈছে 4 মিনিট লেট 5 মিনিট লেট
ইয়াতে হৈছে 5 মিনিট লেট, ইয়াতে হৈছে 5 মিনিট লেট, আৰু ইয়াতে কি হৈছে 10 মিনিট আৰ্লি, 10 মিনিট আৰ্লি আগতে গৈ পাইছে আৰু 5 মিনিট লেট কৈ গৈ পাইছে, ঠিক আছে লেট, এইটো 5 মিনিট লেট, এইটো 10 মিনিট আৰ্লি। তো এনেকুৱা কুৱেশ্যন যদি এক্সামত আহে প্ৰথমতে তোমালোকে ইকুৱেশ্যন বনাব জানিব লাগে, আৰু ইকুৱেশ্যন বনোৱাটো এটা ট্ৰিক হয়। এতিয়া এইটোৰ ইকুৱেশ্যন বহুতে বেলেগ বেলেগ টেকনিকত বনায়, তো মই পাৰ্চনেলি প্ৰিফাৰ কৰো এটা বেষ্ট টেকনিক আছে আৰু সেই টেকনিকটো আমি ইকুৱেশ্যনটো বনাব লাগে। আমাক ডিষ্টেন্স সুধিছে ন অফিচৰ পৰা, তো ঘৰৰ পৰা অফিচলৈকে আমাক ডিষ্টেন্স সুধিছে, তো আমি এনেকুৱা কুৱেশ্যনত আমি কি কৰো ডিষ্টেন্সক x বুলি ধৰি লওঁ, আৰু x ডিষ্টেন্সটো যেতিয়া মানুহজনে 40 কিলোমিটাৰ প্ৰতি ঘণ্টাত যাব তেতিয়া কি হ'ব, মানুহজনে 40 কিলোমিটাৰ প্ৰতি ঘণ্টাত গ'লে কিবা এটা টাইম লাগিব, তো ডিষ্টেন্স বাই স্পীড ইকুৱেল টাইম। আৰু যদি মানুহজনে এই x ডিষ্টেন্সটো 60 কিলোমিটাৰ স্পীডত যায় তেতিয়াও কিবা এটা টাইম লাগিব। আৰু আমি সকলোৱে জানো যিমানে স্পীড বাঢ়ি যায় সিমানে টাইম কমকৈ লাগে। আমি যদি সাপোজ ইয়াৰে পৰা গুৱাহাটীৰ পৰা শ্বিলঙলৈকে গাড়ী চলাই আছো, আমি যদি বেছি স্পীডত যাওঁ আমি সোনকালে গৈ পাওঁ, আমি যদি লাহে লাহে যাওঁ বহুত টাইম লাগিব। তো সেইখিনি কনচেপ্ট ইয়াতেও ইউজ হ'ব। যেনেকৈ মানুহজনৰ স্পীড কম আছিলে আগতে তো বেছি টাইম লাগিব, যেনেকৈ বেছি আছিলে স্পীড বাঢ়ি গ'লে টাইম কম লাগিব, ঠিক আছে। তো এইখিনি বস্তু এই ডাটাটোৰ এনসাৰটো এইটোতকৈ কি হ'ব, ডাঙৰ হ'ব। আৰু ইয়াতে আমাক কি কৈছে, প্ৰথমতে 5 মিনিট লেট আছিলে আৰু এতিয়া 10 মিনিট আৰ্লি, মানে আল্টিমেটলি টোটেলত কিমান হ'ল 15 মিনিট এটা ডিফাৰেন্স আছে, আৰু 15 মিনিটটো যদি আমি ঘন্টাত লিখি দিওঁ কি হ'ব 15/60, ঠিক আছে। আৰু ইয়াতে কি ওলাব যে আগতে লগা সময় আৰু বৰ্তমান লগা সময়ৰ যিটো পাৰ্থক্য আছে, পাৰ্থক্যটো কি 15/60। কিয় 15/60 লিখিলো, কাৰণ আমি ঘন্টাত কনভাৰ্ট কৰিব লাগিব, আমি কেতিয়াও ইয়াতে মিনিটত লিখিব নোৱাৰো। এইখিনি এতিয়া সলভ কৰিব লাগে। ইয়াতে তোমালোকে দেখিবা ইয়াতে আছে 40, এলচিএম লৈ আহিয়া 120 আহিব, তো 28x আহি গ'ল মাইনাস 2x আহি গ'ল, ইয়াতে আমাৰ আহিব 15/60। তোমালোকে ইয়াতে 60 টোৰে এইটো কাটিব পাৰিবা দুবাৰ, দেন ইয়াতে কিমান থাকি গ'ল, ইয়াতে 3x ৰ পৰা 2x গ'লে এটা x থাকিব, আৰু 15 2 30, মানে 30 কিলোমিটাৰ হৈছে মানুহজনৰ ঘৰৰ পৰা অফিচলৈকে ডিষ্টেন্স। আশা কৰো ডান, সকলোৰে ক্লিয়াৰ, ইয়াতকৈ বেলেগ আৰু কৰিব লগা নাই, এইখিনি কৰিলে আমাৰ এনসাৰটো আহি যাব। নেক্সট কুৱেশ্যনৰ ফালে আহিছো। এইটো কুৱেশ্যন এটা কি কৈছে, স্পীড অফ এ ট্ৰেইন, এখন স্পীডৰ ট্ৰেইনৰ কথা কৈছে। এখন স্পীডৰ ট্ৰেইন এখনৰ স্পীড কিমান 42 কিলোমিটাৰ প্ৰতি ঘণ্টা, আৰু এই ট্ৰেইনখনে কি কৰিছে, এটা ইলেক্ট্ৰিক পোল এটা ক্ৰছ কৰিছে, ইলেক্ট্ৰিক পোল এটা ক্ৰছ কৰিছে, কিমান ছেকেণ্ডত, ইলেক্ট্ৰিক পোল এটা ক্ৰছ কৰিছে 27 ছেকেণ্ডত। ক্লিয়াৰ। তো এখন ট্ৰেইন এখনে কি কৰিছে 42 কিলোমিটাৰ প্ৰতি ঘণ্টা বেগত গতি কৰি আছে, আৰু সেই ট্ৰেইনখনে কি কৰিছে, এটা পোল এটা ক্ৰছ কৰিছে 27 ছেকেণ্ডত, এণ্ড এ প্লেটফৰ্ম এটা ক্ৰছ কৰিছে 51 ছেকেণ্ডত। আমাক কৈছে প্লেটফৰ্মৰ লেন্থ কিমান। আমি সকলোৱে জানো যেতিয়া ট্ৰেইন এখনে পোল এটা ক্ৰছ কৰিব, যেতিয়া ট্ৰেইন এখনে পোল এটা ক্ৰছ কৰে তেতিয়া ট্ৰেইনখনে কাৰ ডিষ্টেন্স যায়, অকল নিজৰ লেন্থটো। তো ট্ৰেইনখনে যেতিয়া পোলটো ক্ৰছ কৰিছে, ট্ৰেইনখনে কিমান টাইম লৈছে, 27 ছেকেণ্ড। ট্ৰেইনখনৰ স্পীড কিমান 42 কিলোমিটাৰ প্ৰতি ঘণ্টা, এইটো ঘণ্টাত আছে, এইটো তোমালোকে মিটাৰ পাৰ ছেকেণ্ডলৈকে কনভাৰ্ট কৰি দিয়া। তো 42ক যদি আমি মিটাৰ পাৰ ছেকেণ্ডলৈকে কনভাৰ্ট কৰিব লাগে 5/18 ৰে পূৰণ কৰিব লাগিব, 6ৰে এইটো কাটি দিলো 7 বাৰ, 6ৰে এইটো কাটি দিলো 3 বাৰ। তো ফাইনেলি আমি এনসাৰ পাই গলো 35/3 হৈছে মিটাৰ পাৰ ছেকেণ্ড ট্ৰেইনখনৰ স্পীড। তো ট্ৰেইনখনৰ স্পীড কিমান, ট্ৰেইনখনৰ স্পীডটো যদি আমি কিলোমিটাৰ প্ৰতি ঘণ্টাৰ পৰা মিটাৰ পাৰ ছেকেণ্ডলৈকে কনভাৰ্ট কৰো আমি দেখা পাম 35/3 মিটাৰ পাৰ ছেকেণ্ড ট্ৰেইনখনৰ স্পীড। এতিয়া ইয়াৰে পাছত আমাৰ নেক্সট কি কৈছে, নেক্সট আমাক কৈছে যে এইটো স্পীডত ট্ৰেইনখনে কিমান টাইম গ'লে নিজৰ দূৰত্বটো যাব 27 ছেকেণ্ড। কাৰণ চোৱা পোল এটা ক্ৰছ কৰা মানে নিজৰ দূৰত্ব, তো 27 ছেকেণ্ডত ট্ৰেইনখনে যিমান দূৰত্ব যাব, 27 ছেকেণ্ডত ট্ৰেইনখনে যিমান দূৰত্ব যাব সেইটো কি হয়, সেইটো হৈছে ট্ৰেইনখনৰ নিজৰ লেন্থ। সেইটো পূৰণ কৰিলে কিমান পাবা, 3ৰে কাটি দিয়া 3 9 গুণ 27, কেলকুলেট কৰি দিয়া 9 5 গুণ 45, 9 3 গুণ 27 4 31, তো 315 মিটাৰ হৈছে ট্ৰেইনখনৰ লেন্থ। এইটো হৈছে ট্ৰেইনখনৰ লেন্থ। ট্ৰেইনখনৰ স্পীড এইটো, চোৱা ট্ৰেইনখনৰ স্পীড এইটো 27 ছেকেণ্ড গৈছে ন, 27 ছেকেণ্ডত কি হৈছে পোল এটা ক্ৰছ কৰিছে, মানে নিজৰ লেন্থটো গৈছে, আৰু নিজৰ লেন্থ কিমান হৈ গ'ল, ট্ৰেইনখনৰ লেন্থ হৈ গ'ল 315। আৰু ট্ৰেইনখনে কি কৰিছে, এটা প্লেটফৰ্ম ক্ৰছ কৰিছে, প্লেটফৰ্ম ক্ৰছ কৰিছে মানে কি হ'ব, ট্ৰেইনখনে নিজৰ লেন্থটো গৈছে, তাৰ লগতে ট্ৰেইনখনে কি কৰিছে, ট্ৰেইনখনে প্লেটফৰ্মৰ লেন্থটোও ক্ৰছ কৰিছে। তো এই ক্ষেত্ৰত আমাৰ আহিব 17 3 গুণ 51। তো এইখিনি তোমালোকে সলভ কৰিলে কিমান পাই যাবা, 85ৰ 5 আহি গ'ল, দেন 80 থাকি গ'ল, আৰু 51 আহি গ'ল, 8 আছে 8 8 9 595। তো ইমান মিটাৰ কি হৈ যাব ট্ৰেইনখনৰ আমাৰ ট্ৰেইনখনৰ লেন্থ। আৰু এইটো যোনটো ডিষ্টেন্স আছে ন, এইটো হৈছে ট্ৰেইনখনে প্লেটফৰ্ম ক্ৰছ কৰা। ট্ৰেইন এখনে যেতিয়া প্লেটফৰ্ম ক্ৰছ কৰে তেতিয়া ট্ৰেইনখনে নিজৰ লেন্থ
আৰু লগতে প্লেটফৰ্মৰ লেন্থ দুয়োটা যোগ হৈ থাকে মানে ইয়াৰে যোনটো 595 মিটাৰ আছে ইয়াতে ট্ৰেইনখনৰ লেন্থো আছে আৰু প্লেটফৰ্মৰ লেন্থো আছে তো ইয়াৰে পৰা আমি সলভ কৰাৰ কাৰণে কি কৰিব লাগিব আমি সলভ কৰাৰ কাৰণে চাব লাগিব আমি কৰিব কি লাগে 35 ইনটু এইটো কৰিব পাৰিবা বা তোমালোকে এনেকৈ লিখিব পাৰিবা যে ট্ৰেইনখনৰ লেন্থ আমি অলৰেডি জানো 315 প্লাস প্লেটফৰ্মৰ লেন্থ ইকুৱেল কিমান হ'ব 595 হ'ব লাগে আৰু ইয়াৰে পৰা প্লেটফৰ্মৰ লেন্থ কিমান ওলাব 595 পৰা 315 টো বিয়োগ আৰু বিয়োগ কৰিলে ইয়াতে পাম 0 9 1 গলে 8 5 3 গলে 280 মিটাৰ হৈছে প্লেটফৰ্মৰ লেন্থ এইটো হৈ গল আমাৰ কাৰেক্ট আনসাৰ আশা কৰো সকলোৱে বুজি পালা আকৌ এবাৰ ৰিপিট কৰি দিছো যদি আমাক ট্ৰেইন ৰিলেটেড কোৱেশ্চন দিয়ে ট্ৰেইনৰ লগত জড়িত যদি কোৱেশ্চন দিয়ে প্ৰথমতে তোমালোকে গুৰুত্ব দিব লাগে ট্ৰেইনখনৰ লেন্থ কিমান ট্ৰেইনখনৰ লেন্থ কেনেকৈ উলিয়াব তাৰ কাৰণে চাব লাগে ট্ৰেইন এখনে কি ক্ৰস কৰিছে এটা প্লেটফৰ্ম নে এটা পোল না এখন ব্ৰিজ না এটা টানেল যদি ট্ৰেইন এখনে এটা পোল ক্ৰস কৰে ইয়াতে যেনেকৈ মই ড্ৰয়িং বনাই দিলে এটা পোল এটা ক্ৰস কৰিলে কি হ'ব ট্ৰেইনখনে নিজৰ লেন্থটোৱে যাব মানে আলটিমেটলি ইয়াতে যে কৈছে ইলেক্ট্ৰিক পোল এটা ক্ৰস কৰিছে 27 সেকেন্ডৰ ইয়াৰে মিনিং হৈছে 27 সেকেন্ডৰ ট্ৰেইনখনে নিজৰ ডিসটেন্সটোৱে গৈছে নিজৰ লেন্থ তো নিজৰ লেন্থ কিমান আহি গল 27 সেকেন্ডত ইমানখিনি স্পিডত 315 মিটাৰ এইটো হৈছে ট্ৰেইনখনৰ নিজৰ লেন্থ আৰু এইটো যদি নিজৰ হয় যেতিয়া আমাৰ ট্ৰেইনখনে 1 সেকেন্ড গতি কৰিব তেতিয়া কি হ'ব 1 সেকেন্ডত ট্ৰেইনখনে প্লেটফৰ্মৰ লেন্থটো গুচি যাব এতিয়া মই লগতে এইখিনিও কৈছিলো যে এনেকৈ নকৰি পেলাই আমি অলপমান শৰ্টকাটো কৰিব পাৰিলো কি শৰ্টকাট আমি সকলোৱে জানো যে ট্ৰেইনখনৰ সৰে আমাৰ এতিয়া এইখিনি মই ইৰেজ কৰি দিছো দেই এইখিনি মই ইৰেজ কৰি দিছো এতিয়া আহিছো আমাৰ অলপমান টেকনিক্যাল কনসেপ্টৰ বিনে আমি যেতিয়া বস্তুখিনি ভালদৰে পঢ়ো আমি যেতিয়া কনসেপ্ট বিলাক পুৰা ভালদৰে নিজৰ তাত ৰাখো তেতিয়া আমাৰ এক্সামত কি হেল্প হয় আমি সকলোৱে যেতিয়া কিছুমান বস্তু অলপমান দূৰতীয়াকৈ ভাবিব লাগিব দূৰৰ কথাবিলাক আমি ইনষ্টেন্টলি ভাবিব লাগিব কেনেকৈ ভাবিম চোৱা আমাক যেতিয়া কৈছে ন এতে যে ট্ৰেইন এখনে পোল এটা ক্ৰস কৰিছে চাবা পোল এটা ক্ৰস কৰিছে আৰু প্লেটফৰ্ম এটা ক্ৰস কৰিছে আৰু আমাক লাষ্টত কি সুধিছে প্লেটফৰ্মৰ লেন্থটো সুধিছে আমাক যেহেতুকে প্লেটফৰ্মৰ লেন্থটো সুধিছে আমি ট্ৰেইনৰ লেন্থটো উলিওৱাৰ প্ৰয়োজন আছে নেকি ট্ৰেইনৰ লেন্থ উলিওৱাৰ প্ৰয়োজন আছে নেকি ফাৰ্স্ট এইটো কোৱা নাই তোমালোকে কবা হয়তো নাই এইটো প্ৰয়োজন নাই এইটো উলাই কৰিম কি আমাক ডাইৰেক্ট কি লাগে আমাক লাগে আসলতে প্লেটফৰ্মৰ লেন্থ তো এইটো ডাইৰেক্টলি ওলাব নে নিশ্চয় ওলাব কেনেকৈ ওলাব এতিয়া এইটোৰ কাৰণে আমি কি কৰিব লাগিব প্লেটফৰ্মৰ লেন্থ ডাইৰেক্ট ওলাব এইটোৰ কাৰণে আমাৰ কনসেপ্ট লাগিব কি কনসেপ্ট চোৱা ট্ৰেইন এখনে যেতিয়া 27 সেকেন্ড যায় 27 সেকেন্ডত ট্ৰেইনখনে কি কৰে 27 সেকেন্ডত ট্ৰেইন এখনে নিজৰ লেন্থটো যায় ঠিক আছে এটা ট্ৰেইনখনে 27 সেকেন্ডত নিজৰ লেন্থ যায় এইখিনি বুজিলো তাৰে পিছত এই প্লেটফৰ্ম যেতিয়া ক্ৰস কৰিছে 51 সেকেন্ড লাগিছে নে নাই কিয় লাগিছে 51 সেকেন্ড তাৰ কাৰণটো কি ট্ৰেইন এখনে যেতিয়া প্লেটফৰ্ম ক্ৰস কৰিছে কিয় 51 সেকেন্ড লাগিছে কাৰণ তাত প্লেটফৰ্মৰ লেন্থটো আছে মানে আলটিমেটলি প্লেটফৰ্মৰ লেন্থটো যাবলৈ কিমান টাইম বেছিকৈ লাগিল ইয়াৰে ডিফাৰেন্স কিমান আহিল টাইমৰ মানে টাইমৰ কিমান ডিফাৰেন্স আহিল 21-24 সেকেন্ড তো 24 সেকেন্ডৰ ডিফাৰেন্স আহিছে আৰু এই 24 সেকেন্ডটো কিহৰ কাৰণে আহিছে কাৰণ ইয়াতে প্লেটফৰ্মৰ এটা নিজৰ দূৰত্ব আছে যেতিয়া আমাক পোল এটা বুলি কৈছিলে পোল বুলি কওঁতে আমাৰ কোনো ধৰণৰ লেন্থ নাছিলে অকল ট্ৰেইনখনৰ ডিসটেন্সটো আছিল ঠিক আছে কিন্তু ইয়াতে কি হয় প্লেটফৰ্মৰ লেন্থটো আছে আৰু সেই কাৰণে 24 সেকেন্ড লাগিছে বেছিকৈ আৰু এই 24 সেকেন্ডত মানে ট্ৰেইনখনে যিমানখিনি ডিসটেন্স গৈছে সেইখিনি কি হয় এই 24 সেকেন্ডত ট্ৰেইনখনে যিমান ডিসটেন্স গৈছে সেইখিনি কি হয় প্লেটফৰ্মৰ লেন্থ সেইটো হৈছে প্লেটফৰ্মৰ লেন্থ তো আমি ডাইৰেক্টলি যেতিয়া এইটো কোৱেশ্চন আমি দেখিলো যে এইটো 42 কিলোমিটাৰ পাৰ আছে এইটো মিটাৰ পাৰ সেকেন্ডলৈ কনভাৰ্ট কৰিলো তো ইয়াৰে পৰা আমি ডাইৰেক্টলি যদি 24 সেকেন্ডত উলাই দিও আমি যদি ডাইৰেক্টলি ক্যালকুলেট কৰো 35/3 হৈছে স্পিড আৰু এইটো স্পিডত 24 সেকেন্ড এইটো স্পিডত যদি 24 সেকেন্ড যায় অৰ্থাৎ স্পিড ইনটু টাইম কৰিলে যেটো आंसर আহিব সেইটোৱে হ'ব আমাৰ কাৰেক্ট आंसर কিমান আহিব 8 5 গুণ 40 ৰ 0 8 3 গুণ 24 4 28 তো 280 মিটাৰ আমাৰ কাৰেক্ট आंसर আশা কৰো ক্লিয়াৰ সকলোৰে ক্লিয়াৰ সকলোৰে ধুনিয়াকৈ ক্লিয়াৰ হৈ গৈছে তো এইটো হৈছে আমাৰ এপ্ৰোচ তো এনেকৈ আমি এক্সামত এইখিনি কৰি পেলাই আমি आंसर দিব পাৰিলো হেতে মাত্ৰ এটা লাইন আৰু এইখিনি কনভাৰজন খিনি আৰু যদি তোমালোকে এই কনভাৰজনটো ইয়াতে কৰিব বিচৰা ইয়াতে আমি এটা লাইনতে কনভাৰজনো কৰিব পাৰিলো হেতেন কেনেকৈ কনভাৰ্ট কৰে ইয়াতে যদি কনভাৰ্টও কৰিব বিচৰা কথা নাই তোমালোকে লিখিবা ইয়াতে বিয়ল দিস আৰু পূৰণ কৰি দিয়া এইটো 5/18 হৈ গল কনভাৰ্ট ইনটু ইয়াতে কৰি দিয়া 24 এতিয়া তোমালোকে চেঞ্জ কৰা এইটো হ'ব 6 3 গুণ 18 এইটো কাটি দিয়া 6 4 গুণ 24 তিনিৰে এইটো কাটি দিয়া 14 3 গুণ 42 এতিয়া এইখিনি পূৰণ কৰি দিয়া 14 5 গুণ 70 আৰু 70 4 গুণ কিমান হ'ব 280 হৈ গল आंसर তো এনেকৈ তোমালোকে কৰিব পাৰিলা মানে আলটিমেটলি এক্সামত তোমালোকৰ যদি কনসেপ্ট ক্লিয়াৰ থাকে তোমালোকে এই লাইনটো কৰি পেলাই দুটা লাইনত आंसर দিব পাৰিলা হেতেন না তো এইখিনি হৈছে আমাৰ বিহাইন্ড দা সিনৰ কাহিনী নেক্সট কোৱেশ্চনৰ ফালে আইছো এইটো কোৱেশ্চনত কি কৈছে দা ৰেশিও অফ the speed of A and B is 4:5 যদি দুখন
দ্য ৰেচিঅ' অফ স্পীডৰ অনুপাত দিয়া আছে, স্পীডৰ অনুপাত কিমান 4:5। সদায় মনত ৰাখিবা যদি স্পীডৰ অনুপাত দিয়া থাকে তেতিয়াহ'লে আমাক বেলেগ আৰু দিয়া থাকিব নালাগে, টাইমৰটো ৰেচিঅ' দিব থাকিব নালাগে। ঠিক আছে, স্পীডৰ যদি অনুপাত দিয়া আছে তেতিয়াহ'লে টাইমৰ অনুপাত কি হয়, ইয়াৰে ওলোটাটো মানে 4:5 আছে ন, 5টো আগত লৈ আহা আৰু 4টো পিছত লৈ যোৱা, এইটো কি বুলি কয়, ইনভাৰ্স ৰেচিঅ' বুলি কয়, ইনভাৰ্স ৰেচিঅ'। তো আমাক নেক্সট কি মনত ৰাখিলো, স্পীডৰ গম পোৱাৰ লগে টাইমৰটো মই লিখি দিলো। এণ্ড কি কৈছে, the ratio of speeds of A and B is 4:5 and hence A takes 20 minutes more than the time taken by B. আমাক কৈছে এই দুটা অবজেক্টৰ বা দুখন গাড়ী কৈ দিয়া যিকোনো হ'ব পাৰে, দুটা বস্তুৰ স্পীডৰ অনুপাত দিয়া আছে আৰু স্পীডৰ অনুপাত দি পেলাই আমাক কৈছে এই স্পীডৰ অনুপাতটো এনেকুৱা কাৰণে এ যিজন মানুহ আছে এইটো হৈছে এ, এইটো হৈছে বি, এ নামৰ মানুহজনক 20 মিনিট বেছিকৈ লাগে। এতিয়া ইয়াতে যদি চাওঁ এটা সময়ৰ অনুপাত কি আছে 5:4, সময়ৰ ডিফাৰেন্স কিমান আছে 1, আৰু এই 1 ৰেচিঅ'টো কিহৰ কাৰণে হৈছে 20 মিনিটৰ কাৰণে। এই যোনটো পাৰ্থক্য আছে সময়ৰ এইটো কাৰ সমান 20 মিনিটে কৈছে ন, যে 20 মিনিট বেছিকৈ লাগে কাক, এক, মানে এক কি লাগিছে 5 ৰেচিঅ', বিক লাগিছে 4 ৰেচিঅ'। তাৰে ভিতৰৰ 1 ৰেচিঅ' এটা ডিফাৰেন্সটো যে আহিছে এইটো কাৰ সমান 20 মিনিটৰ সমান। আৰু ইয়াৰে পৰা আমি ডাইৰেক্টলি ক'ব পাৰিম যে এ নামৰ মানুহ গাড়ীখনক সময় কিমান লাগিব 20 × 5 100 মিনিট। এ নামৰ গাড়ীখনৰ সময় লাগিব 100 মিনিট, বি নামৰ গাড়ীখনক কিমান সময় লাগিব 80 মিনিট। ঠিক আছে, তো আমি দুয়োখন গাড়ীয়ে লোৱা সময়টোৰ আমি ওলাই দিলো 100 মিনিট লাগিব আৰু 80 মিনিট লাগিব। আমাক এতিয়া কৈছে ইফ এ হ্যাড, যদি এ walk at double his speed, যদি এ নিজৰ স্পীডটো দুইগুণ কৰে, এ যদি নিজৰ স্পীডটো দুগুণ কৰে তেতিয়া কি হ'ব, he would have to cover the distance in ইমান। তো যদি স্পীডটো ডাবল কৰে তো মানুহজনে কিমান সময়ত সেই ডিসটেন্স খিনি গৈ যাব, এইটো আমাক কোৱেশ্চন কৰিছে। যদি স্পীডটো দুগুণ কৰে, যদিহে স্পীডটো দুগুণ কৰে তেতিয়া কিমান সময় লাগিব, তো তাৰ কাৰণে কি কৰিবা, ইয়াতে যিটো সময় দিয়া আছে সেই সময়টোক তোমালোকে আধা কৰি দিয়া। যদি স্পীড দুগুণ হয় তেতিয়াহ'লে সময় কি হ'ব আধা লাগিব, তো 100/2, কাৰেক্ট এনসাৰ আমাৰ আহি গ'ল ইয়াতে 50, অৰ্থাৎ 50 মিনিট সময় লাগিব। আশা কৰো ক্লিয়াৰ সকলোৰে। তো এতিয়া 80 মিনিট নহয় দেই, এইটো কাৰেক্ট কৰি লোৱা, এইটো হৈছে 50 মিনিট, তো 50 মিনিট তো সময় লাগিব। ঠিক আছে, 50 মিনিট সময় লাগিব যদিহে স্পীডটো দুগুণ কৰা হয়। এইটোৱে হৈ গ'ল আমাৰ ফাইনেল এনসাৰ। নেক্সট কুৱেশ্যনৰ ফালে আহিছো, এইটো কুৱেশ্যন এৰে কি কৈছে চোৱা, এটা আমাক কৈছে কুৱেশ্যনত দ্য ডিসটেন্স বিটুইন টু প্লেচেছ কেন বি কভাৰ্ড ইন 13 আৱাৰ্স। দুটা প্লেচ, দুটা জেগাৰ কথা কৈছে আৰু সেই জেগা দুটাৰ আমাক ডিসটেন্স দিয়া আছে। ডিসটেন্স কিমান দিছে, ডিসটেন্স বিটুইন টু প্লেচেছ কেন বি কভাৰ্ড ইন 13 আৱাৰ্স, দুখন জেগাৰ মাজৰ দূৰত্ব আছে 13 ঘণ্টা। 13 ঘণ্টাত মানে আমি পাৰ জাগাখিনি যাই পাব পাৰো। ইয়াতে কি কৈছে এটা স্পীড অফ 62 কিলোমিটাৰ/আৱাৰ, মানে এইটো স্পীডত গ'লে, যদি এইটো স্পীডত যাওঁ 13 ঘণ্টাত গৈ পাওঁ। দেন আমাক কি কৈছে যদি স্পীডটো 8 কিলোমিটাৰ বঢ়াই দিয়া হয় তেতিয়া কি হ'ব, তেতিয়া কিমান টাইম বাচিব। তো চোৱা আগতে সময় লাগিছিল 13 ঘণ্টা, এতিয়া 13 ঘণ্টাত কিমান স্পীডত গৈছো 62 কিলোমিটাৰ। তো এইটো কি হৈ গ'ল, এইটো হৈ গ'ল ডিসটেন্স, স্পীড ইনটু টাইম ইকুৱেল কি ডিসটেন্স। তো ইমানখিনি দূৰত্ব যদি 8 কিলোমিটাৰ স্পীড বাঢ়ি যায় তেতিয়া কি হ'ব, এতিয়া স্পীড আছে 62, 8 কিলোমিটাৰ স্পীড বাঢ়ি গ'লে স্পীড হৈ যাব কিমান 70। তো এতিয়া আমি এইখিনি সলভ কৰিব লাগে, এইখিনি সলভ কৰিব গ'লে দেখিম এইটো আহি গ'ল 35, এইটো আহি গ'ল কিমান 31। এতিয়া নেক্সট আমি কিহেৰে কাটিব পাৰিম, তো ইয়াৰে পাৰিম জানো, একদম নোৱাৰো। তো আমাক কি কৈছে এটা ডিসটেন্স বিটুইন টু প্লেসেস ক্যান বি কভার্ড ইন 13 আওয়ার্স এট a speed of 62 কিলোমিটার/আওয়ার। 62 কিলোমিটার/আওয়ারত 13 ঘণ্টাত যাই পাব পাৰে। ঠিক আছে, তাৰপিছত কৈছে the speed is increased by 8 কিলোমিটার/আওয়ার, স্পীডটো যদি ইনক্ৰিজ কৰা হয় how much time would we have saved, কিমান টাইম সেভ হ'ব। ওকে, তো আমি ইয়াতে গম পাই গলো যে যদি আমি 70 কিলোমিটাৰ স্পীড কৰি দিওঁ তাহলে টাইম লাগিব ইমানখিনি। টাইম কিমান লাগিব, টাইমটো ইয়াতে আহি গ'ল আমাৰ 13 × 31 ডিভাইডেড বাই 35, ইমানখিনি টাইম লাগিব। এতিয়া কথাটো হ'ল কি ইয়াতে যোনটো টাইম দেখাই আছে এই টাইমটো আমাৰ তো আমি মিনিটতো নিব পৰা নাই ন, মিনিটত নিব পাৰিলে সুবিধা আছিলে, ট্ৰাই কৰা। এইটো মিনিটত কিজানি গুচিয়ে যায়, তো মিনিটত নিয়াৰ কাৰণে আমি কি কৰিলো ইয়াতে 60 এটাৰে পূৰণ কৰিলো, কাৰণ এইটো ঘণ্টা হয়। 60 পূৰণ কৰিলে কি হ'ব 5 × 7 = 35 আৰু 5ৰে এইটো কাটি দিয়া 12 বাৰ। এতিয়া 7ৰে যাব নেকি কাৰোবাক, 7ৰেও নাযায়। কেলকুলেশ্যনটো বাৰু দশমিকত আহিব চাগে মষ্ট প্ৰবাবলি, এনেকুৱা লাগিছে দশমিকত আহিব বাৰু। তো এতিয়া আমি যদি 7ৰে নাকাটাকৈ 60 মিনিটৰ নিয়া নাই, সাপোজ ঘণ্টাতে ৰাখি দিলো, এইখিনি কেলকুলেট কৰি চোৱাচোন এবাৰ, দশমিকত আহিলেও আহিব। তো 13 × 1 = আহি গ'ল 13, 13 × 3 = 39, 40, 403 ডিভাইডেড বাই ইয়াতে আছে 35, 35 হলে 4, 5, 6, 7, 7ৰে যাবনে 21, 6 যদি আমি ইয়াৰ পৰা বিয়োগ কৰি দিওঁ নাযায়, 7ৰেও নাযাব। তাৰপিছত কিহেৰে যাব আৰু হৰণ কিহেৰে যাব নেকি, কিবা এৰে যাব নেকি 403, 403 হৰণ নাযাব। তো 35ৰে ডাইৰেক্টলি হৰণ কৰা, 35 × 1 = 35, 5 ৰৈ গ'ল 53 হ'ল, 35 × 2 = 70
আৰু এবাৰ যাব 35 1 35 53 আছে 35 15 16 17 18 180 180 হলে 7 2 14 40 50 60 70 75.3 তো 11.3 আৱাৰ এপ্ৰক্সিমেটলি ঠিক আছে এইটো এপ্ৰক্সিমেটলি 11.3 আৱাৰ হ'ব তো 11.3 আৱাৰ আমাৰ এপ্ৰক্সিমেটলি সময় লাগিব তো আগতে সময় লাগিছিল 13 ঘণ্টা এতিয়া সময় লাগি আছে তো কিমান সময় বাচি গ'ল দশমিকতে ওলাই দিয়া তো এপ্ৰক্সিমেটলি তোমালোকে ক'ব পাৰা 1.7 আৱাৰ 1.7 আৱাৰ 1.7 আৱাৰৰ কি হৈছে সঞ্চয় হৈছে ঠিক আছে এইটো এনসাৰটো তোমালোকে এবাৰ ট্ৰাই কৰিবা নিশ্চয় মেথডটো এইটোৱে থাকিব প্ৰথমতে তোমালোকে চাব লাগে ডিসটেন্স কিমান হয় এই জায়গা দুটাৰ মাজত আমাক যি দুটা কথা হৈছে ন ডিসটেন্স বিটুইন টু প্লেস দুটা জায়গাৰ মাজত আমাক ডিসটেন্সৰ কথা হৈছে তো তোমালোকে প্ৰথমতে চাব লাগে ডিসটেন্স কিমান হয় ডিসটেন্সটো গম পোৱাৰ পিছত তোমালোকে কি কৰিব লাগে যদি স্পিডটো বঢ়াই দিয়া হয় তেতিয়াহ'লে টাইম কিমান লাগিব স্পিডটো বঢ়াই দিয়া হলে যিটো টাইম লাগিব সেই টাইমটো হৈছে ইয়াতে মই লিখাৰ নিচিনা হয় 11.3 আৱাৰ এইটো হৈছে স্পিড বঢ়াই দিলে স্পিড বঢ়াই পেলাই যেটা 70 কৰি দিব আৰু এইটো টাইম আৰু আগতে লগা সময়ৰ মাজত পাৰ্থক্য কিমান 1.7 আৱাৰ অৰ্থাৎ ইমানখিনি সময় বাচি গ'লহেঁতেন যদিহে 8 কিলোমিটাৰ প্ৰতি ঘণ্টাত গতি কৰিলেহেঁতেন নেক্সট আহিছো নেক্সট কুৱেশ্যনৰ ফালে এইটো কুৱেশ্যনত কি কৈছে চোৱা এটা কৈছে টু ডগছ ষ্টাৰ্ট from a place running at 30 কিলোমিটাৰ per hour দুটা কুকুৰে কি কৰিছে দৌৰা ষ্টাৰ্ট কৰিছে 30 কিলোমিটাৰ প্ৰতি ঘণ্টা আৰু 40 কিলোমিটাৰ প্ৰতি ঘণ্টা ঠিক আছে তাৰপিছত কৈছে how many kilometer will they be cover at the end of 2 hours 2 ঘণ্টা পিছত সিহঁতে কিমান দূৰত্ব গৈ পাব যদি if they running in opposite direction তো আমাক কৈছে যে এটা জায়গা এটা আছে তাৰ পৰা এইটো সাইডৰ এটা কুকুৰে দৌৰিব আৰু এইটো সাইডৰ এটা কুকুৰে দৌৰিব এই কুকুৰ দুটাৰ স্পিড কিমান এটাৰ স্পিড হৈছে 30 কিলোমিটাৰ per hour আৰু এটাৰ স্পিড কিমান 40 কিলোমিটাৰ per hour আমি সকলোৱে জানো যেতিয়া দুটা মুভিং অবজেক্ট এটা কুৱেশ্যনত থাকিব আৰু সিহঁতৰ ৰিলেটিভৰ কথা ক'ব মানে ৰিলেটিভ স্পিড ইয়াতে আমাৰ ইউজ হৈছে ৰিলেটিভ মানে কম্পাৰিজন হ'ব দুয়োটাৰে তো এটা যদি চাও দুয়োটা যেনেকৈ অপোজিট ডাইৰেকশ্যনত গৈছে অপোজিট ডাইৰেকশ্যনত গ'লে কি হয় স্পিড দুটা যোগ হৈ যাব অৰ্থাৎ ইয়াৰে ৰিলেটিভ স্পিড হ'ব ৰিলেটিভ স্পিড যদি আমাক কোনোবাই কুৱেশ্যন কৰে আমি কি কৰিম যেনেকৈ অপোজিট ডাইৰেকশ্যনত আছে দুয়োটা বেলেগ বেলেগ দিশত গৈ আছে তো 30 যোগ 40 হৈ যাব সিহঁতৰ ৰিলেটিভ স্পিড তো ৰিলেটিভ স্পিড কিমান হৈ গ'ল 70 কিলোমিটাৰ per hour আৰু এই যোনটো ৰিলেটিভ স্পিড আছে এই স্পিডটো দিহতে কিমান ঘণ্টা গৈছে 2 ঘণ্টা গৈছে তো 2 ঘণ্টাত কিমান যাব 2 ঘণ্টাৰ 70 পূৰণ 2 সমান 140 আমাৰ কাৰেক্ট এনসাৰ আহি গ'ল অৰ্থাৎ 140 কিলোমিটাৰ per hour হৈছে per hour ডিসটেন্স কুকুৰ দুটাই কি হ'ব সিহঁতৰ মাজৰ টোটেল ডিসটেন্স আমাক সেইটোৱে কৈছে যে যদি সিহঁতে 2 ঘণ্টা এনেকৈ দৌৰে তাৰপিছত সিহঁতৰ মাজৰ ডিসটেন্স কিমান হ'ব তো সিহঁতৰ মাজৰ ডিসটেন্স কিমান হ'ব 140 কিলোমিটাৰ এইটো তোমালোকে যদি ফৰ্মুলা নাজানা সাপোজ তোমালোকে ৰিলেটিভ স্পিড নাজানা আছিল তোমালোকে এক্সামত এজিউম কৰি পেলাই এনসাৰ উলিয়াব পাৰিলাহেঁতেন কেনেকৈ চোৱা এইটো কুকুৰে প্ৰথম 1 ঘণ্টাত 40 যাব মানে দ্বিতীয় ঘণ্টাটো 40 যাব মানে 40 যোগ 40 কিমান হ'ল এইফালে 80 ঠিক তেনেদৰে এই কুকুৰটোৱে প্ৰথম ঘণ্টাত 30 কিলোমিটাৰ যাব মানে দ্বিতীয় ঘণ্টাটো 30 যাব তো 30 60 ইয়াতে আছে 60 ইয়াতে আছে 80 80 যোগ 60 কৰিলে ডাইৰেক্টলি তোমালোকৰ ওলাই আছিলে 140 কিলোমিটাৰ তো 140 কিলোমিটাৰ কি হ'ব ইয়াতে আৱাৰ নাহে দেই 140 কিলোমিটাৰ ডিসটেন্স মানে ইমানখিনি ডিসটেন্স কুকুৰ দুটাই কভাৰ কৰিব নেক্সট আহিছো নেক্সট কুৱেশ্যনৰ ফালে এইটো কুৱেশ্যন এৰে কি কৈছে চোৱা কুৱেশ্যনত কৈছে ডিউ টু ইঞ্জিন ট্ৰাবল এন এক্সপ্ৰেছ ট্ৰেইন এখন এক্সপ্ৰেছ ট্ৰেইনে কি হৈছে গোজ এট ইমান অফ ইটস ইউজুৱেল স্পীড মানে আগতে যদি স্পীড চাৰে এখন ট্ৰেইন এখনৰ কথা কৈছে স্পীডৰ অনুপাত যদি ইউজুৱেলি আগতে যদি স্পীড ট্ৰেইনখনৰ 10 আছিল এতিয়া নিউ স্পীড কিমান নিউ স্পীড হৈছে 9 সেইটোৱে কৈছে ন 9/10 মানে আগতে যদি 10 আছিল এতিয়া নিউ স্পীড 9 কাৰণ ইঞ্জিনৰ প্ৰব্লেম হৈছে ইঞ্জিন ট্ৰাবল বুলি কৈছে তাৰপিছত কি কৈছে তাৰপিছত কৈছে of its usual speed and arrives at 2:34 PM আৰু এই স্পিডত যোৱা কাৰণে ট্ৰেইনখনে নিউ স্পিডত যোৱা কাৰণে কি হৈছে 2:34 গৈ পাইছে 2:34 PM গৈ পাইছে যদি আগৰ স্পিডত গলে হয় তেতিয়াহলে ট্ৰেইনখনে 2:28 গৈ পালে হয় আমি যদি চাও স্পিডৰ আমাক ৰেশিওটো দিয়া আছে আৰু ইয়াৰে পৰা আমি টাইমৰ ৰেশিও উলিয়াব নোৱাৰিম জানো নিশ্চয় পাৰিম টাইমৰ ৰেশিও কি হ'ব ইনভাৰ্স ৰেশিও অকমা আগতে কৈছিলো আমি কি কৰিব লাগে যেটো টাইমৰ ৰেশিও আছে এটো স্পিডৰ অনুপাতৰ উল্টা এতিয়া ইয়াতে যদি চাও যে আগতে ট্ৰেইনখনক কিমান টাইম লাগি আছিল 9 অনুপাত আৰু এই বস্তুটো কাৰ সমান এইটো বস্তু যদি আমি সময়ত কও এইটো হৈছে 2:28 মানে 2:28 গৈ পাইছিল আগতে এতিয়া কিমানত গৈ পাই আছে এতিয়া গৈ আছে 2:34 এতিয়া কিমান সময়ৰ এতে ডিফাৰেন্স আছে এৰে পাৰ্থক্য কিমান আছে পাৰ্থক্য আছে 6 মিনিটৰ মানে 6 মিনিটৰ এটা পাৰ্থক্য ক্ৰিয়েট হৈছে ঠিক আছে 6 মিনিটৰ এটা পাৰ্থক্য ক্ৰিয়েট হৈছে আৰু এই 6 মিনিট যেটো গ্যাপ আছে এই গ্যাপটো কিহৰ কাৰণে ক্ৰিয়েট হৈছে তাৰ ৰিজনটো হৈছে ইহতৰ স্পিডৰ মাজৰ প্ৰবলেম আমাৰ স্পিডটো কি হৈছে কমি গৈছে না আগতকৈ তো সেই কাৰণে 6 মিনিট এটা দেৰি হৈছে তো এই 6 মিনিটটো কাৰ সমান এটা ৰেশিওৰ সমান তোমালোকে চাই 9 ৰেশিও ন আগতে 9 ৰেশিও সময় লাগিছিল এতিয়া 10 ৰেশিও
তো 1 ৰেচিঅ সমান কি আহিব 1 ৰেচিঅ সমান আহিব 6 মিনিট তো 10 ৰেচিঅ সমান কি আহিব 10 ৰেচিঅ সমান কি হ'ব তো 10 ৰেচিঅ সমান আহিব আমাৰ 60 মিনিট মানে 60 মিনিট সময় লাগিব ট্ৰেইনখনক যদিহে নতুন স্পিডত গতি কৰে এইটো নহয় জানো 10 ৰেচিঅ মানে কি এইটো 10 ৰেচিঅ মানে 60 মিনিট তো নতুন যদি স্পিডত ট্ৰেইনখনে গতি কৰে তো কিমান টাইমত গৈ পাব 60 মিনিটৰ প্ৰয়োজন হ'ব তো গৈ পাইছে যদি 2:34ত 60 মিনিট আগত কি সময় আছিলে 1:34 তো মানে 1:34ত যদি ট্ৰেইনখন এৰে 1:34ত যদি ট্ৰেইনখন গতি কৰিবলৈ আৰম্ভ কৰে এটা কি হ'ব 1 ঘন্টা পিছত ট্ৰেইনখনে কিমান সময়ত গৈ পাব 2:34ত গৈ পাব ঠিক তেনেদৰে যদি আমি ইয়াতে চাও ইয়াতে আমি দেখিম 9 ৰেচিঅ মানে কিমান 54 মিনিট 9 ৰেচিঅ মানে আমি কম 9 ৰেচিঅ মানে 54 মিনিট মানে ট্ৰেইনখনে যদি আগৰ স্পিডত গলেহেঁতেন আগৰ যে স্পিডত আছিলে সেই স্পিডত গলে ট্ৰেইনখনে 9 মিনিটত গৈ পালে হয় আৰু 9 মিনিটত গৈ পোৱাৰ 9 ৰেচিঅ গম পালে গৈ পালেহেঁতেন আৰু যিটোৰ মিনিং হৈছে 54 মিনিট আৰু এই 54 মিনিটত গৈ পালেহেঁতেন মানে কি 2:28ত গৈ পাইছে মানে তাৰে 54 মিনিট আগত 2:28ৰ 54 মিনিট আগত মানে কিমান হ'ব আকৌ ইয়াতেও তোমালোকৰ এনসাৰ আহি যাব 134 PM মানে 1:34ত যদি ওলাই ঠিক আছে ট্ৰেইন এখনে তেতিয়ালে 2:28ত গৈ পালে কি হ'ব এটো 54 মিনিট টাইম লাগিছে তো ফাইনালি আমাৰ এনসাৰ কি হ'ব হোৱাট টাইম ডিড ইট স্টার্ট কিমান টাইমত স্টার্ট হৈছিলে আমি কারেক্ট এনসার কৈ দিম 1:34ত ট্ৰেইনখনে স্টার্ট দিছিলে আশা কৰো ক্লিয়াৰ সকলোৰে কোৱেশ্চন বিলাক দেখিবলৈ প্ৰতিটো কোৱেশ্চনে সহজ নহয় তোমালোকে যদি আজি এটো কোৱেশ্চন প্ৰথমবাৰৰ কাৰণে চাই আছা তোমালোকে যদি এতিয়ালৈকে ফাউন্ডেশন ষ্ট্ৰং কৰা নাই এতিয়ালৈকে সপোজ পঢ়া নাই তেতিয়াহলে অবিয়াসলি এটো কোৱেশ্চন টান লাগিব কিন্তু বুজি পোৱাৰ পিছত বা যেতিয়া মই ক্যালকুলেশন কৰিছো তোমালোকে নিজেই দেখিছা যে ক্যালকুলেশন বিলাক কিমান সৰু সৰু ক্যালকুলেশন আহিছে কিমান সৰু সৰু একদম মিনিমাল ক্যালকুলেশন নাই আছে কি ইয়াতে যদি তোমালোকে ভালদৰে মন কৰা দেখিবা অকল কনসেপ্ট আছে অকল কনসেপ্ট খিনি ক্লিয়াৰ আছে ক্যালকুলেশন খুব ইজি যদি কনসেপ্ট নাই কিবা x y z এইবিলাক ধৰি কৰি থাকিব লাগিব যিটোৰ এনসারও নোলাব টাইমও ওয়েস্ট হ'ব আৰু যেহেতুকে আৰআৰবি আমি বহুত বেছি সময় নাপাও তো আমি কনসেপ্টটো ষ্ট্ৰং ৰাখিবই লাগিব নেক্সট কোৱেশ্চনৰ ফালে আইছো এটো কোৱেশ্চনত কি হ'ব এবাৰ ট্ৰাই কৰাচোন আকৌ এবাৰ এটো কোৱেশ্চন ট্ৰাই কৰা দেন মই নিশ্চয় কৈ দিম এবাৰ ভিডিওটো পজ কৰি লোৱা দেই সকলোৱে ইয়াতে যদি চোৱা যায় ইয়াতে আমাক কি দিয়া আছে ইয়াতে কৈছে এ কাৰ starts from a place with a speed of 30 km/h এখন কাৰ এখনে কি কৰিছে এটা জায়গাৰ পৰা 30 km প্ৰতি ঘণ্টাত গতি কৰিবলৈ আৰম্ভ কৰিছে আৰু গতি কৰি পেলাই কি কৰিছে after 3 hours 3 ঘণ্টা পাছত another car starts in the same direction মানে ইয়াতে যদি আমি ড্ৰয়িং বনাও এখন কাৰ এখন আছে এইখনে 30 কিলোমিটাৰ প্ৰতি ঘণ্টাত গতি কৰি আছে ঠিক আছে আৰু গাড়ীখনে কিমান সময়ৰ কাৰণে গৈছে 3 ঘণ্টা গৈ আছে 3 ঘণ্টা আগৰ পৰা মানে স্টার্ট হৈছে হল তাৰ পাছত কি হৈছে তাৰ পাছত এখন নতুন গাড়ী স্টার্ট দিছে নতুন গাড়ী এইখন তোমালোকে ভাবি লোৱা কিবা ৰেচিং কাৰ বহুত পিকআপত যাব পাৰা ঠিক আছে ফেৰাৰি বুলি ধৰি লোৱা তো এই কাৰখনে কি কৰিছে অলপমান দেৰি কৈ মানে এইখন কাৰে প্ৰথমখনে 3 ঘণ্টা আগতে গুচি গৈছে 3 ঘণ্টা আগতে গুচি গৈছে কিন্তু তাৰে পিছৰ কাৰখনে 60 কিলোমিটাৰ প্ৰতি ঘণ্টা গতি 3 ঘণ্টা পিছতহে আৰম্ভ কৰিছে মানে মই যদি ইয়াতে সময়ৰ হিচাপ দিব লগা হয় তেতিয়াহলে মই তোমালোকক ক'ব পাৰিম যে এখন কাৰ যদি 3টা বজাত 3টা দুপৰীয়া 3টা বজাত যদি স্টার্ট দিছিলে আনখন কাৰ স্টার্ট দিছে আবেলি 6টা বজাত বুজি পালা আবেলি 6টা বজাত তো 3 ঘণ্টা এটাৰ ইয়াতে গ্যাপ আছে আমাক এতিয়া কৈছে যে কিমান সময়ৰ পিছত কিমান সময় লাগিব দ্বিতীয় কাৰখনে অৰ্থাৎ সেকেন্ড কাৰখনে প্ৰথম কাৰখনক ক্ৰস কৰাৰ কাৰণে এতিয়া বৰ্তমান ক'ব গলে যেনেকৈ 3 ঘণ্টা গৈছে প্ৰথম কাৰখনে এনেকৈ গৈ পেলাই এইখিনি মানে জায়গা পাইছে ন প্ৰথম কাৰখনে চোৱা প্ৰথম ঘণ্টাত 30 কিলোমিটাৰ যাব দ্বিতীয় ঘণ্টাত আৰু 30 যাব 1 ঘণ্টাত যদি 30 যায় 3 ঘণ্টাত কিমান যাব 30 60 90 আমি যদি ড্রয়িংৰ ফালৰ পৰা চাও আমি একো ফৰ্মুলা লগোৱা নাই আমি একো কনসেপ্ট লগোৱা নাই আমি জাস্ট সিম্পলি ইয়াতে কি কৰিছো আমি এটা ড্রয়িং এটা বনাইছো আৰু ড্রয়িংৰ ফালৰ পৰা কলে আমি ইয়াতে দেখিলো যে ট্ৰেইনখনে কি কৰিছে এই গাড়ীখনে 3 ঘণ্টাত ইমানখিনি দূৰত্ব অলৰেডি গুচি গৈছে হয়নে ইমানখিনি দূৰত্ব গুচি গৈছে যে প্ৰথম 1 ঘণ্টা 30 তাৰে পিছৰ 1 ঘণ্টা 30 তাৰে পিছৰ 1 ঘণ্টা 30 এটা এইখিনি জায়গাত বৰ্তমান কাৰখন আছে ঠিক আছে আৰু এইখিনি জায়গাত কাৰখন যেতিয়া পাইছে তেতিয়াহে এই নতুন কাৰখনে স্টার্ট দিছে ঠিক আছে নতুন কাৰখনে স্টার্ট দিছে এটা 6টা বজাত কি হ'ব নতুন কাৰখন ইয়াৰে পৰা স্টার্ট দিছে আৰু পুৰণি কাৰখন বৰ্তমান ইয়াতে তো 1 ঘণ্টা পিছত কি হ'ব 7টা বজাত পুৰণি কাৰখন এইখিনি জায়গা হ'ব 7টা বজাত পুৰণি কাৰখন ইয়াতে পাব 1 ঘণ্টাত আৰু 30 যাব ন কিন্তু নতুন কাৰখনে কিমান পাব এইখিনি পাব না নাই নতুন কাৰখনে 1 ঘণ্টাত 60 কিলোমিটাৰ যায় 1 ঘণ্টাত 60 ঠিক আছে 1 ঘণ্টাত 60 কিলোমিটাৰ যায় তাৰে পিছত কি হ'ব 2 ঘণ্টাত কি হ'ব 2 ঘণ্টাত নতুন কাৰখনে 120 যাব আৰু এইখনে এইখিনি পাব যায়
এটা কথাটো হ'ল কেতিয়া অভাৰটেক কৰিব, এইটো কুৱেশ্যনক এনেকৈ এনসাৰ দিম, কেতিয়া অভাৰটেক কৰিব। তো এনেকুৱা ধৰণৰ যদি কুৱেশ্যন আহে তোমালোকে প্ৰথমতে চাব লাগে এই কাৰ দুখনে কিমান ডিষ্টেন্সৰ দূৰে দূৰে আছে। তো আমি যদি ইয়াতে চাওঁ, যেতিয়া প্ৰথম কাৰখনে ইয়াতে আছে, প্ৰথম কাৰখনে যেতিয়া এই জেগাটো পাইছে, এই জেগাটোলৈকে কিমান দূৰত্ব পাইছে, 90 কিলোমিটাৰ। প্ৰথম কাৰখনে যেতিয়া 90 কিলোমিটাৰ গৈছে, দ্বিতীয় কাৰখন তেতিয়া ষ্টাৰ্ট হে দিছে। মানে আলটিমেটলি প্ৰথম কাৰ আৰু দ্বিতীয় কাৰৰ মাজৰ পাৰ্থক্য কিমান, 90 কিলোমিটাৰ। আৰু এই 90 কিলোমিটাৰ দূৰত্বটো কি কৰিব লাগিব, অভাৰটেক কৰিব লাগিব। ঠিক আছে, এই 90 কিলোমিটাৰ দূৰত্ব কি কৰিব, অভাৰটেক কৰিব লাগিব। কোনে অভাৰটেক কৰিব, আমাৰ নতুন কাৰখনে, কাৰণ নতুন কাৰখনৰ স্পীড বেছি। এতিয়া স্পীড যে বেছি, কিমান স্পীড বেছি আমি সেইটো চাব লাগে। ইহঁতৰ মাজত ডিষ্টেন্সটো গম পালো 90 কিলোমিটাৰ, কিমান স্পীডৰ পাৰ্থক্য আছে, স্পীডৰ ডিফাৰেন্সটো হৈছে, বা ৰিলেটিভ স্পীড বুলিও ক'ব পাৰা, ৰিলেটিভ স্পীডটো হৈছে ইয়াতে 30 কিলোমিটাৰ। ৰিলেটিভ স্পীড কিমান, 30। তো এই ৰিলেটিভ স্পীডটোৰে তোমালোকে ইয়াতে হৰণ কৰি দিয়া, মানে আলটিমেটলি ডিষ্টেন্স ডিভাইড বাই স্পীড ইকুৱেল কিমান আহি গ'ল, টাইম আহি গ'ল। মানে 3 ঘন্টা সময়ৰ প্ৰয়োজন হ'ব এই নতুন কাৰখনে পুৰণি কাৰখনক অভাৰটেক কৰাৰ কাৰণে। আশা কৰো ক্লিয়াৰ, আশা কৰো সকলোৱে বুজি পালা। এতিয়া তোমালোকে যদি মুখে মুখে এইটো কৰি চাব বিচাৰা কেনেকে হ'ব চাবা দেই। তো প্ৰথম 3 ঘন্টাত যিখন প্ৰথম কাৰ আছিলে এই কাৰখন 90 কিলোমিটাৰ যাব, 3 ঘন্টাত 90, 4 ঘন্টাত কিমান যাব, 120 কিলোমিটাৰ। ঠিক আছে, এতিয়া প্ৰথম 90 কিলোমিটাৰটো হলে, তো 90 কিলোমিটাৰ বৰ্তমান ৰিচ আছে। এতিয়া 90 কিলোমিটাৰৰ পাছত মই কৈছো দেই, এইখন আছে এখন কাৰ, এইখন আছে এখন কাৰ। এতিয়া এই দুখনৰ মাজত অলৰেডি 90 কিলোমিটাৰ আছে, তাৰে পিছৰ 1 ঘন্টাত ই যাব 30, ই কিমান যাব, ই যাব 60। ঠিক আছে, মানে ইহঁতৰ মাজত গেপ আগতে কিমান আছিলে, 90 আছিলে, এতিয়া 90ৰ পৰা 30 কমি গ'ল, ই 60 গ'ল ন 1 ঘন্টাত, 30 কমি গ'ল, মানে 60 থাকিল। তাৰে পিছত আৰু 60 কমিব, 30 কমিব, আৰু 30 কমিব, মানে 3 ঘন্টাত অভাৰ হৈ যাব। তো সেইকাৰণে আমি কৈছো 3 ঘন্টাৰ পিছত অভাৰটেক কৰিব। নেক্সট আহিছো, ওকে খতম। তো ইয়াতে আমাৰ আজিৰ ক্লাছটো খতম হ'ল। আশা কৰো গোটেইখিনি কুৱেশ্যন কৰিব পাৰিলা, গোটেইখিনি ভাল লাগিল। লগতে মই জনাই দিওঁ, যদি কোনোবাই RRB গ্ৰুপ ডিৰ কাৰণে প্ৰিপেয়াৰ কৰি আছা আৰু যদি একদমেই বেছিক নাই, একদমেই ফাউণ্ডেশ্যন ক্লিয়াৰ হোৱা নাই, কুৱেশ্যন বুজিয়ে পোৱা নাই কেনেকে কি কৰিব লাগিব, যিহেতুকে কুৱেশ্যনৰ লেভেল ইজি নাথাকে, তো তোমালোকে আমাৰ ইকুইবেটৰ কম্প্ৰিহেনচিভ কোৰ্স RRB গ্ৰুপ ডিৰ কাৰণে জইন কৰিব পাৰা। অলৰেডি মই এইটো আগতেও দেখাইছো, তো যদি ইণ্টাৰেষ্টেড হয় ল'ব পাৰা। আৰু লগতে আজিৰ ক্লাছটো মই ইয়াতে সামৰণি মাৰিছো। যদি কিবা ডাউটছ থাকে তোমালোকে মেথছ বাই নিৰ্মল ছাৰ টেলিগ্ৰামত চাৰ্চ কৰিবা, তাত তোমালোকে টেলিগ্ৰামত মোক যিকোনো ধৰণৰ ডাউটছ সুধিব পাৰিবা। আজিৰ কাৰণে এৰিছো ইয়াতে, থেংক ইউ এণ্ড বাই বাই।